অ দেউতা অ দীপালি জোৱাই ভালে আছে তোমালোক দেখোন যোৱা সপ্তাহত আহিছিলাহে ঐ ছোৱালী তহঁত যোৱা সপ্তাহত আহিছিলে আজি আকৌ আহিবলগীয়া হ'ল কাৰণটো কি অ দেউতা আমি একেবাৰে গুচি আহিলো একেবাৰে গুচি আহিলি আৰু কাৰণটো কি তোৰ উদ্দেশ্য কি উদ্দেশ্য একো নাই অ দীপালি সঁচা কথা ক তহঁতৰ উদ্দেশ্য কি তহঁত যোৱা সপ্তাহত আহি গৈছহে আজি আকৌ কিয় আহিলি নহয় দেউতা তই ভুল বুজিছ মই ভুল বুজিছো কি ভুল বুজিছো মই কচোন ভগৱানে নকৰক তোৰ যদি কিবা বেমাৰ এটা হৈ পেলাই বিচনাত পৰি থাক তোক কোনে চোৱা চিতা কৰিব মই বিচনাত পৰি থাকিম মোক তাৰমানে বুঢ়া বনাই পেলালি তই মই বুঢ়া হোৱা নাই এতিয়াও নিজে ৰান্ধি বাঢ়ি খাব পৰা মই শক্তি আছে মোৰ মই এইখন ঘৰত ধুনীয়াকে আছো ভালকে আছো তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে তহঁতে কি উদ্দেশ্য লৈ আহিছ সেইটো ক আমি একো উদ্দেশ্য লৈ অহা নাই উদ্দেশ্য লৈ অহা নাই তেতিয়াহ'লে কিয় আহিলি যোৱা সপ্তাহত আহিছিলিহে আজি আকৌ আহিবলগীয়া হ'ল উদ্দেশ্য নিশ্চয় আছে আছে নিশ্চয় উদ্দেশ্য আছে ইয়াত কিবা এটা দাদা আপুনি ইমান খং খাইছে কিয় আমাৰ একো উদ্দেশ্য নাই দীপালীয়ে এনি টাইম আপোনাৰ কথা চিন্তা কৰি থাকে এই ঘৰখনত আপুনি অকলশৰীয়াকে থাকে আপোনাৰ এই ৰন্ধা বঢ়াৰ পৰা আদি কৰি যিমান কাম বন আছে চব আপুনি নিজে কৰিব লগা হয় আপোনাৰ কম কষ্ট হয় নেকি কওকচোন সেইবোৰ চিন্তা কৰিয়ে মানে দীপালীয়ে মানে ঘৰৰ পৰা মোক কৈ আছে যে বলকচোন যাওঁ তোমাৰ দেউতাক চাই আহোঁ গৈ পেলাই হয় নেকি মানে যোৱা সপ্তাহত আহি মানে মনত পৰিয়ে আছে মোৰ একো নহয় মোৰ মই অকলে আছো অকলে ভাল আছো ভিতৰলৈকে যাওঁ ব'লা আমি ভিতৰলৈকে যাওঁ যা ভিতৰলৈকে যা কিবা উদ্দেশ্য লৈ আহিছে পিছতহে গম পোৱা যাব হেৰি আপুনি কি চিন্তা কৰি আছে ঘৰখন কি হ'ল ঘৰখন এই ঘৰখন কেনেকে বিক্ৰী কৰিব পৰা যায় মই তাকে চিন্তা কৰি আছিলো আৰু দেউতা থকাত এই ঘৰ বিক্ৰী কৰিব নোৱাৰো আৰু দেউতাক যেনেকেই হওক চলে বলে কৌহলে এই ঘৰৰ পৰা উলিয়াব লাগিব আৰু সেই কথাই মই চিন্তা কৰি আছিলো আৰু তুমি শুনা যেনেকেই হওক তুমি দেউতাক চলে বলে কৌহলে ঘৰৰ পৰা কেনেকে বৃদ্ধাশ্ৰমলৈ নিব পৰা যায় তুমি সেই কেপাচিটি নিজে নিজে কৰি থাকা নহ'লে কিন্তু আমাৰ বেলেগ ৰাস্তা একো নাই ফ্লেট যে কথা যে পাতিছিলো ফ্লেট ল'ম কেনেকে ল'ম এই ঘৰে মাটিয়ে বিক্ৰী কৰি পেলাইহে আমি তাত ফ্লেট ল'ম বুজি পাইছা আপুনি ঠিক কথাই গতিকে মই যেনেকে কথাবোৰ বুজাই দিওঁ তোমাক তুমি ঠিক তেনেদৰে দেউতাৰ ওপৰত এপ্লাই কৰিব লাগিব 1 ইঞ্চি যাতে ইফাল সিফাল নহয় নহ'লে কিন্তু কথা বেয়া হৈ যাব মই পাম মই এখন ঘৰ একমাত্ৰ ছোৱালী আৰু ঘৰ মাটি বেছিকালে আমি এটা ফ্লেট কিনিম মইতো তাকেই তোমাক বুজাই আছিলো ইয়াত এই গাঁৱত মানে ইমান দিনৰ মূৰে মূৰে আহি পেলাই কি লাভ আমি চহৰত থাকিম বুজা নাই আৰু চহৰত থাকিব লগা হ'লে এই যেনে তেনে ঘৰত থাকিলে মানুহে মানে ভাল বুলি নকয় সোসাইটিৰ লগত মিলি চলিব লাগিব গতিকে ফ্লেটত থাকিম আমি ফ্লেটত দেউতা কিবা এটা বুদ্ধি কৰি বৃদ্ধাশ্ৰমত থৈবগে লাগিব তাকেই সেইটোৱে মই ইয়াত বহি মানে ইয়াত থিয় হৈ পেলাই মই চিন্তা কৰি আছিলো দেউতাক কেনেকে ঘৰৰ পৰা উলিয়াব পৰা যায় বুজিলা আপুনি ঠিক কথা কৈছে এতিয়া তুমি এটা কাম কৰা তুমি দেউতাক যেনে তেনে ফুচলাই হ'লেও তুমি দেউতাক কোৱা যে আপুনি এইখন ঘৰত আৰু থাকিব নালাগে আপোনাৰ কাৰণে উত্তম জেগা হৈছে বৃদ্ধাশ্ৰম তাত আপোনাৰ একদম বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি খোৱা মেলা যি আছে চব ফেচিলিটি পাব কোনো অসুবিধা নাই যদি অসুবিধা পায় আমি কিহৰ কাৰণে আছো আপুনি চিন্তা নকৰিব দেউতাক মান্তি কৰাটো মোৰ দায়িত্ব ঠিক আছে তুমি যোৱা তুমি গৈ পেলাই দেউতাক এই কথাবোৰ ধুনীয়াকে বুজাই মেলি কোৱা মই একেদিন আছো নহয় একো চিন্তা নকৰিব ঠিক আছে দিয়ক মই যাওঁ তুমি যোৱা এবাৰ যদি খালি দেউতাক ঘৰৰ পৰা উলিয়াই দিব পাৰো এই ঘৰে মাটিয়ে বিক্ৰী কৰি ফ্লেট এটা লৈ তাৰ মালিক মই হম কথাটো কিন্তু তাইও ধৰিব পৰা নাই বাউলিয়ে খায়ে পেলালে গোটেইখন দেউতা ক তই কি কৰি আছ কাম কৰি আছো ক
এই আমি দুটাই যে কথা এটা চিন্তা কৰিছো কি বা চিন্তা কৰিছে এই তোক যে বৃদ্ধাশ্ৰমত থৈ আহিম হা তহঁতে এই উদ্দেশ্য লৈ আহিছ মোক বৃদ্ধাশ্ৰমত থবি হা কি কাৰণত থব লাগে মই ইয়াত ঠিকেই আছো মই অকলে ৰান্ধিছো বাঢ়িছো খাইছো মই খুব সুন্দৰকে আছো তহঁতে মোক বৃদ্ধাশ্ৰমত থব নালাগে দেউতা তই কথাটো মানে বুজি পোৱা নাই বৃদ্ধাশ্ৰমত গ'লে তই ভাল পাবি বুজিছো এই যে মোক বৃদ্ধাশ্ৰমত থবলৈ আহিছে শুনচোন তই দিনে ৰাতে ঘৰখন অকলে থাক নে নাথাক তাতে কি হ'ল তহঁতৰ তাত বহুত মানুহ পাবি নেলাগে মোক মানুহ মই অকলেই ভাল আছো অকলেই ঠিকে আছো তই চিন্তা কৰিব নালাগে তোক মই বৃদ্ধাশ্ৰমত থৈ পেলাই ঘৰে মাতি বেছি গুৱাহাটী ফ্লেট এটা কিনিম তহঁতে মানে এই উদ্দেশ্য লৈ ইয়ালৈ আহিছ হে সিদিনা আহিছিলিহে এসপ্তাহ নহওঁতে আকৌ যে আহিলি কাৰণ উদ্দেশ্য সেইটো নহয় হা কথা নাই আৰু মোৰ মূৰটো গৰম কৰি নলবি এয়া ঘৰ মাটি বেচিবলৈ আহিছ মই ঘৰ মাটি বেছি গুৱাহাটীত এটা ফ্লেট কিনিম এই কথা ভুলতো নকবি সপোনতো নাভাবিবি এই কথা ইয়াৰ পৰা ওলাই যা নহয় মই ঘৰ মাটি বেছি গুৱাহাটীত ফ্লেট কিনিম কি কথা তোৰ একমাত্ৰ ছোৱালী হয়নে নহয় মই তই একমাত্ৰ ছোৱালী হ'ব পাৰ কিন্তু তই এই ঘৰ মাটি কেনেকে বেচিবি তোৰ কাৰণে বেচিবি মোক বৃদ্ধাশ্ৰমত থবি ওলাই যা ইয়াৰ পৰা গোটেই সম্পত্তি মোৰেই হয় মই বেচো কিনো মোৰ কথা মই বৃদ্ধাশ্ৰমত থৈ আহিম বুলি কৈছো থৈ আহিম হয় নেকি মোক বৃদ্ধাশ্ৰমত থবি থৈ আহিম ইয়াৰ পৰা ওলাই যাবলৈ কৈছো ওলাই যা মোৰ খংটো নাহোঁতেই ইয়াৰ পৰা ওলাই যা চাই লবি তই চাই ল'ম এই উদ্দেশ্য লৈ ইয়ালৈ আহিছ দেখিছ ঘৰে মাটিয়ে বেছি সিহঁতে ফ্লেট ল'ব বা দেখিছ কিমান সাহস সিহঁতৰ কাম নাই আৰু মোৰ একমাত্ৰ ছোৱালী হয় সিহঁতে এই কথা ভাবিব পাৰে কান্দি আছো কি হ'ল তোৰ ঘৰখন মোক শেষ কৰি পেলাব এতিয়া বুজিছ দীপালী যোৱাটো দুইটা আহিছে যোৱা সপ্তাহত আহিছিলে আজি আকৌ আহি ওলাইছেহি এতিয়া কথাটো কি নকওঁ কিয় তই কান্দি আছ মই তেতিয়াই গম পাইছো বুজিছ সিহঁতে কিবা এটা উদ্দেশ্য লৈ আহিছে ইয়াত ঘৰে মাটিয়ে বেছি পেলাব বেছি পেলাই বোলে ফ্লেট ল'ব এনেকে ভাবিব পাৰিছে মোৰ ছোৱালীজনী চাচো তাই যে ঘৰে মাটিয়ে বেচিম বুলি কৈছে তাই মানে তোক কি লৈ যাব লগত নহয় মোক বৃদ্ধাশ্ৰমত থব বুজিছ তাই কি কথা কৈছে এইটো তাকেইতো মই তাকে চিন্তা কৰি আছো তাই নিজৰ দেউতাক তোক কি কথা কৈছে বাৰু কচোন নাজানো আৰু হয় দেই এই ছোৱালীজনীক কি ক্ষেত্ৰ লাগিছে জোঁৱাইটোৱে কৈছে বাৰু মানি লৈছো তাই নিজৰ বাপেকিটোক বৃদ্ধাশ্ৰমত থাকক বুলি ক'ব পাৰিবনে বৃদ্ধাশ্ৰমত থওঁ বুলি ক'ব পাৰিবনে তাই কেনেকুৱা অন্তৰৰ ছোৱালীও মই নাজানো আৰু বুজিছ দুটা আহি ওলাইছে মোক বোলে বৃদ্ধাশ্ৰমত থব তই লৈ ঘৰে মাতিয়ে চব বেছি ফ্লেট ল'ব বোলে বৰ ভাল চিন্তাটো কৰিছে তাই বৰ ভাল চিন্তাটো কৰিছে বাপেকটোক বৃদ্ধাশ্ৰমত থব আৰু ঘৰে মাতিয়ে বেছি তাই ফ্লেট কিনি একে সুখত থাকিব তই মোক বচিলে বচা আৰু বুজিছ তই মোক বচালে বচা আৰু বচোন তাইক আজি মই সুখেৰে নিম তাই কি বুলি ভাবিছে তোৰ একো নাই বুলি ভাবিছে তোৰ কোনো নাই বুলি ভাবিছে বৌ আজি তাইক মই ঠিকে লগাম আৰু লগতে সেই জোঁৱাইকো কম তাই লাজ লগা নাই শহুৰৰ মাটি বেচি পেলাই সি ফ্লেট ল'ব আৰু শহুৰটোক বৃদ্ধাশ্ৰমত থব কি কেনেকুৱা ধৰণৰ জোঁৱাই বৌ ইয়াতে যাওঁ ডালপুটো বৌ তুমি কি কথা কৈছা দেউতা কোনো পধ্যে মান্তি নহয় তোমাক অথনি মই বুজাই দিলো এনেকে দেউতাক ক'ব লাগিব দেউতাক যেতিয়ালৈকে তুমি ঘৰৰ পৰা উলিয়াই নিদিয়া এই ঘৰ মই বিক্ৰী কেনেকে কৰিম আৰু ফ্লেট মই কেনেকে ল'ম এইবোৰ ক'লে নহ'ব দীপালী তই ককাইদেউক কি কথা কৈছিলি ভাবিছো কি ঘৰ মাটিখিনি বেছি পালে ফ্লেট এটা কিনিম গুৱাহাটী তই এইখিনি কথা ভাবিব পাৰিলি তই দেউতাক বৃদ্ধাশ্ৰমত কিয় থবি তোৰ নাথাকিলি বুলি এই দেউতাক চোৱা মানুহ কোনো নাই নেকি মইতো খুব ভৈনীয়েকজনী আছো দেউতাক চাবলৈ ককাইদেউকতো ময়ে চাই আছো এই অসুখ অশান্তি হলে
খোৱা বোৱা দিয়া কৰা বেমাৰ আজাৰ কিমানখিনি মই চাই আছো তই দেউতাক এইটো কথা ক'ব পাৰিলি তোৰ তাত ফ্লেট লৈ ভোগ বিলাস কৰিবি তাৰ কাৰণে তই এই মাটিখিনি বেচিবি আৰু তই দেউতাৰ অন্তৰত ইমানখিনি দুখ দিব পাৰিলি হা সেইটোৱেতো কৈছো তাই বৃদ্ধাশ্ৰমত থোৱা কথাটো কেনেকে ক'ব পাৰিলে তই যে এই মাটিখিনি বেচা কথা কলি এই ককাইদেউৰ ভনীয়েক হিচাপে মইতো এইখিনি মাটি ভাগ বিচাৰিব পাৰো মইতো বিচৰা নাই এতিয়া তোৰ ইমান নিকৃষ্ট অন্তৰৰ মানুহ হলি নে ইমান নিকৃষ্ট ইমান তললৈ যোৱা কথাটো ভাবিব পৰা হলি জোঁৱাই তুমিতো এইটো কথা ভাবিব নালাগিছিলে তাই একমাত্ৰ ছোৱালী হিচাপে এইখিনি ভবাটো কি তাৰ ভুল হ'ল নেকি ভুল হ'ল তো কাৰণ বাপেক জীৱিত আছে আৰু বাপেকৰ অন্তৰত এইখিনি দুখ দিব পাৰে কিহৰ কাৰণে ল'ৰা ছোৱালী তোলে বৃদ্ধ বয়সত ল'ৰা ছোৱালীয়ে বাপেকক চাবলৈহে ল'ৰা ছোৱালী তোলে যদি বৃদ্ধ বয়সত চাবলৈকে নহয় বাপেকক যদি বৃদ্ধাশ্ৰমতে থয় তেতিয়াহ'লে ল'ৰা ছোৱালী কেলে ল'ৰা ছোৱালীটো নহ'লেও হয় তোমালোকে এতিয়া যোৱাচোন যোৱা একদম ইয়াৰ পৰা ওলাই যোৱা মইতো এই মাটি বাৰী বেচাৰ ধান্দা কৰিব পাৰিলোহেঁতেন কিন্তু মইতো সেইখিনি ভবা নাই তোমালোকে যদি ইমান তলৰ চিন্তা কৰিব পাৰিলা ইয়াত থাকিব নালাগে যোৱা একদম যোৱা ইয়াৰ পৰা আজিয়ে যোৱা এতিয়াই যোৱা যোৱা বুলি কৈছো নহয় ইয়াত আৰু এক মুহূৰ্ত নাথাকো ব'লা সিহঁতে ককাইদেউতো অন্তৰত ইমান দুখ দিব বিচাৰিলে ককাইদেউ তই চিন্তা নকৰিবি মই আছো তোৰ লগত